অহা কাইলৈ পুৱা 9:30 বজাৰ পৰা আমি এটি মননশীল শৈক্ষিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ, যি অনুষ্ঠানটোৰ নাম সাহস আৰু প্ৰত্যয় ভৰা এদিন, এ ডে অফ কাৰেজ এণ্ড এচিভমেণ্টছ, ড্ৰিমছ ফ্ৰম ৰিয়েলিটি, ড্ৰিমছ ৰিয়েলিটি টু হাউ উই এচিভ আৱাৰ গ'লছ। এই উদ্দেশ্যে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ জীৱনৰ জিজ্ঞাসাসমূহ যাতে কেনেধৰণেৰে এই অৱস্থাত অতিক্ৰম কৰি জীৱনৰ ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰে, তাৰ বাবেই কিছু পথ প্ৰদৰ্শন কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ এগৰাকী বিশ্ববিখ্যাত খ্যাতিসম্পন্ন বিশিষ্ট লিখক, চিন্তাবিদ তথা প্ৰেৰণা উদ্দীপক বক্তা, যিগৰাকী লিখকৰ কিতাপ ইণ্টাৰনেশ্যনেলি বেষ্ট চেলাৰ হিচাপে পৰিগণিত হৈছে ইউ কেন উইন, প্ৰেৰণা উদ্দীপক বক্তা শিৱ খেৰা ডাঙৰীয়া। তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ মৰাণ বাণিজ্য মহাবিদ্যালয় এই প্ৰাংগণত। সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা তথা শিক্ষক শিক্ষয়িত্ৰীসকলক আৰু শিক্ষানুৰাগী ৰাইজক মই আন্তৰিকতাৰে এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। গ্ৰথ ফ্ৰম গ্ৰাছৰুট নামৰ এটি স্বেচ্ছাসেৱী ন্যাসে এই গোটেই অনুষ্ঠানটি আয়োজন কৰিছে আৰু আমাৰ টিংকাং সমষ্টি তথা মৰাণ অঞ্চলৰ সকলো ৰাইজে অতি আন্তৰিকতাৰে এই অনুষ্ঠানটি সফলতা কামনা কৰি সহযোগিতা আগবঢ়াইছে। মই ভাবোঁ যে এই অনুষ্ঠানটোৱে আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলক চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হ'ব, তেওঁলোকৰ জীৱনৰ বাটত সাহস আৰু প্ৰত্যয়েৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা লাভ কৰিব। এই উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ প্ৰাক মুহূৰ্তত এটা শুভেচ্ছা আমি আগবঢ়াওঁ আৰু শুভেচ্ছাৰ অন্তত সফলতাৰে যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় তেওঁলোকৰ নতুন এখন শিক্ষানুষ্ঠানলৈ যোৱাৰ প্ৰাক মুহূৰ্তত মনত ডেফিনেটলি কিছুমান কিউৰিচিটি থাকে। এটা পৰীক্ষাৰ ৰিজাল্টৰ পিছত বহু ছাত্ৰ ছাত্ৰীৰ মনৰ মাজত কিছু ডিপ্ৰেশ্যন আহে, হয়তো কোনোবা উৎফুল্লিত হয়, আৰু এই যিটো বয়স, এই বয়সটো প্ৰকৃততে জীৱনৰ ৰামধেনু অঁকাৰ বয়স, জীৱনটোক সজোৱাৰ বয়স, জীৱনটোক সঠিক পথেৰে আগুৱাই লৈ যোৱাৰ সঠিক সিদ্ধান্ত লোৱাৰ বয়স। আৰু সেইকাৰণেই যদিওবা অভিভাৱক অভিভাৱিকা, বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকক সেই পথৰ সন্ধান দিয়েই, তথাপিও আমিও জনসাধাৰণৰ এগৰাকী সেৱক হিচাপে এই যি দায়বদ্ধতা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰখনৰ পৰা আমি নিশ্চিতভাৱে আঁতৰি থকাটো উচিত কথা নহয়। আৰু মই ভাবোঁ যে সকলোকে লগত লৈ শৈক্ষিক ক্ষেত্ৰখনৰ কাৰণে যথেষ্ট কৰণীয় আছে, তাৰ বাবে যথেষ্ট কৰাৰ অৱকাশো আছে, আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত কিছু উৎসাহ প্ৰদৰ্শন কৰিবৰ কাৰণে এই অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। সাহস আৰু প্ৰত্যয় ভৰা এদিন, এ ডে অফ কাৰেজ এণ্ড এচিভমেণ্ট ফ্ৰম ড্ৰিমছ টু ৰিয়েলিটি।